আমাৰ ডিমৰীয়া সমষ্টিৰ আমাৰ কেইজনমান আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী। তাৰে ভিতৰত মই নিজে শ্ৰী জগত হাজৰিকা, মোৰ লগত আছে তপন মণ্ডল ডাঙৰীয়া, মোৰ লগত আছে অবিনাশ ডাঙৰীয়া, অবিনাশ দাস দেই, ইয়াৰ লগত আছে মনোজ কুমাৰ দাস। আমি গোটেইকেইজনে আমি এটা আলোচনাত মিলিত হৈছিলোঁ। তেওঁলোক আজি বিশেষ কাৰণত তেওঁলোকে অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। তেওঁলোকে মোক ফোনযোগে তেওঁলোকে সন্মতিটো আকৌ এবাৰ প্ৰকাশ কৰিছে, সন্মতি জনাইছে। তেওঁলোকে এটা কথাই আমি আপোনালোকৰ মাধ্যমেৰে আমি ৩৬ নং ডিমৰীয়া বিধানসভা অনুসূচিত জাতি সংৰক্ষিত আসনখনৰ কাৰণে যিখন প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ পালে, সেই তালিকাখনত যিজন কিশোৰ কুমাৰ বৰুৱা, তেখেতৰ ওপৰত আমাৰ গোটেইবোৰৰে এটা অভিযোগ আছে। আমি জানো তেখেত অনুসূচিত জাতি সম্প্ৰদায়ৰ লোক নহয়। সেইকাৰণে আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকটো তেওঁলোক জন্মসূত্ৰে হ'ব লাগিব। সেইকাৰণে আমি এই ক্ষেত্ৰত আমাৰ সকলো কেইজন আমি যিকেইজন প্ৰকৃত চিভিকাছ আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছোঁ, আমি সকলোৱে এটা কথাই আমি ক'ব বিচাৰিছোঁ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, গৌৰৱ গগৈ ডাঙৰীয়াক, আমাৰ যিটো ৰাজনৈতিক অধিকাৰ সেইটো আমি কেতিয়াও সৰ্ব হ'ব নিদিওঁ আমাৰ অনুসূচিত জাতিৰ। সেইকাৰণে আমি এই ক্ষেত্ৰত আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাম, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীকো অনুৰোধ জনাব বিচাৰিছোঁ আৰু আহ্বানো জনাম যাতে আপোনালোকে এই যিখন তালিকা প্ৰকাশ কৰিলে এইটো যাতে আপোনালোকে পুনৰ বিবেচনা কৰক। কাৰণ এইকাৰণে মই কৈছোঁ, যিহেতু মই নিজে এজন অনুসূচিত জাতিৰ, মই এটা বিভিন্ন সংগঠনৰ লগত জড়িত আছিলোঁ। মই এটা সময়ত অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিলোঁ। অসম অনুসূচিত জাতি পৰিষদৰ যিটো কাষ্ট চাৰ্টিফিকেট, তাৰ মই এজন সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কাৰণ এই গোটেই ছিষ্টেমটো, গোটেই কথাখিনি মই জানো। সেইকাৰণে আমি গোটেইকেইজনে আমি একত্ৰিত হৈ পেলাই আমি উপায়ুক্ত মহোদয়ক এখন পত্ৰ লিখাৰ কাৰণে আমি এখন ব্যৱস্থা কৰিছোঁ। আৰু সেই পত্ৰখনত আমি এটা কথা উল্লেখ কৰিছোঁ যে আবেদনকাৰীৰ পূৰ্বপুৰুষৰ জন্মস্থানৰ ঠিকনাৰ পৰা এজন দণ্ডাধীশ পৰ্যায়ৰ আমি এটা তদন্ত বিচাৰিম। আবেদনকাৰী পূৰ্বপুৰুষৰ জন্মস্থানৰ ঠিক আৰু 1951 চনৰ যিটো কাষ্ট চেঞ্চাছ, তাত কিন্তু তেওঁলোকৰ লিগেচি বিচাৰি পোৱা নাই। এই গোটেই কথাবোৰ আমি শিক্ষাতম নেতৃবৃন্দক আমি পত্ৰযোগে আমি গোটেইখিনি কথা অৱগত কৰিম। আৰু এই ক্ষেত্ৰত আমি পুনৰ আকৌ মই অনুৰোধ জনাব বিচাৰিম, আমি আটাইকেইজনে আপোনালোকে এই যিখন তালিকা প্ৰকাশ কৰিলে, আপোনালোকে এই তালিকাখন পুনৰ আপোনালোকে বিবেচনা কৰি আছে প্ৰকৃত অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকক দিয়ক। কাৰণ মই নিজকে কওঁ, মই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ 1997 চনত তৰুণ গগৈ সভাপতি আছিলে। সেইখিনি সময়ত তেতিয়া মই অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ পৰা মই ৰিজাইন কৰি সভাপতি সম্পাদক হিচাপে আমি গোটেইকেইজন লৈ পেলাই সতীৰ্থ লৈ পেলাই সেইখিনি সময়ত অম্বিকা সোণী তেখেত তত্ত্বাৱধায়ক আছিল। তেতিয়া মই ৰাজীৱ ভৱনত মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে মই কংগ্ৰেছক সেৱা আগবঢ়াই আহিছিলোঁ। বিভিন্ন পদবীত মই থাকি আহিছিলোঁ, বিভিন্ন পদবীত মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ, নিষ্ঠা সহকাৰে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কিন্তু আজি যিটো মই পালোঁ, বিশেষকৈ মোৰ ক্ষেত্ৰত মই ক'ম যিহেতু মই আজি 28 বছৰ ধৰি কংগ্ৰেছত মই যিখিনি মোৰ অৱদান, তাৰ কিন্তু স্বীকৃতি হিচাপে কিন্তু মইতো নাপালোৱে। কিন্তু এইটো যিজনক দিছে মোৰ এইটোৱে আপত্তি, যদি প্ৰকৃত এজন অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকক যদি তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰাহেঁতেন মোৰ ক'বলগীয়া একো নাছিল। কাৰণ মই নিজে যিহেতু মই অনুসূচিত জাতি সংগঠন কৰি অহা ল'ৰা, সেইকাৰণে এই ক্ষেত্ৰত মোৰ ক'বলগীয়া কথাখিনি মই আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। আকৌ মই পুনৰ সভাপতিক মই অনুৰোধ জনাম যে পুনৰ আপুনি বিষয়টো বিবেচনা কৰক। আৰু লগতে আমি যিখন আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, তালৈ এখন পত্ৰ লিখাৰ কাৰণে আমি আটাইকেইজনে আমি ব্যৱস্থা কৰিছোঁ। আৰু এই কথাটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষকো আমি লিখিত আকাৰে জনাম। ইয়াত যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গোটেইকেইজনে আমি ডিমৰীয়া সমষ্টিৰ যিখিনি অনুসূচিত জাতিৰ অঞ্চল আছে, তাত গৈ পেলাই আমি তেখেতসকলক বুজাই আমি ভোট বৰ্জন কৰাৰ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো হৈছিলে আমাৰ আটাইকেইজনৰ এটা মতামত। আমি দল বিৰোধী কাম নকৰোঁ। আমি ভোট বৰ্জন কৰাৰ কাৰণে আমাৰ যিখিনি অনুসূচিত জাতিৰ ৰাইজ আছে ডিমৰীয়া সমাজত, তেখেতসকলক আমি অনুৰোধ জনাম যাতে এই ভুৱা অনুসূচিত জাতি প্ৰাৰ্থীজনক যাতে তেওঁলোকে ভোট প্ৰদান নকৰে। ধন্যবাদ।
আমাৰ ইয়াতে 9জন আছিলে। প্ৰথম হ'ল আপোনাৰ মই নিজে জগত হাজৰিকা, কিশোৰ বৰুৱা, কিষাণু বৰুৱা, তাৰপিছত পৰিমল দাস, তাৰপিছত মনোজ দাস, অবিনাশ দাস আৰু নিতুল দাস। এই 9জন আমি প্ৰাৰ্থিত্ব পৰীক্ষাৰ্থী আছিলোঁ। নহয়, যেতিয়া স্কুল ঘোষণা হৈছে, ঘোষণা হোৱাৰ লগে লগেতো আমি সেই কথাটো আমি সকলোৱে আমি এখন কালি আমি এটা আলোচনাত মিলিত হ'লেও গোটেইখিনি মিলিত হৈ পেলাইতো এইটো আমি গম পালোঁ যে এখেত অনুসূচিত জাতি সম্প্ৰদায়ৰ লোক নহয়। পূৰ্বতে আমি গম পাইছোঁ যদি কিছু কথা আমাৰ দলৰ খাতিৰত আমি ক'ব নোৱাৰোঁ, দলীয় স্বাৰ্থত আমি কিছু কথা ক'ব নোৱাৰোঁ। কিন্তু আমাৰ গোটেইকেইজনৰ এটাই আমাৰ কথা হ'ল যে আমি ৰাজনৈতিক অধিকাৰটো আমি কোনো কাৰণত খৰ্ব হ'ব নিদিওঁ। আইনৰ আশ্ৰয় মানে প্ৰথমে আমি দৰকাৰ হ'লে আমি দণ্ডাধীশ পৰ্যায়ত আমি তদন্তটো আমি বিচাৰিছোঁ। প্ৰথম কথা, যিটো তদন্ত নেকি আবেদনকাৰী জন্মস্থানৰ পূৰ্বপুৰুষৰ জন্মস্থানৰ ঠিকনাৰ পৰা সেই তদন্তটো আৰম্ভ হ'ব লাগে। আৰু যিটো মই আপোনাক আৰু এটা কথা আপোনালোকক অৱগত কৰিছোঁ আগতে, যিটো 1951 চনৰ যিটো কাষ্ট চেঞ্চাছ, তাত যিটো কিন্তু তেওঁলোকৰ লিগেচি বিচাৰি পোৱা যোৱা নাই। এই গোটেই বস্তুবোৰ আমি আহৰণ কৰিছোঁ। এই ক্ষেত্ৰত হয়তো যদি আমি আইনৰ আশ্ৰয় ল'ব লাগে আইনৰ আশ্ৰয় ল'ম, যদি মানে বিষয়টো যদি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি পুনৰ বিবেচনা নকৰে তেতিয়াহ'লে আমি এইটো আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। কাৰণ আমাৰ অধিকাৰটো আমি খৰ্ব হ'ব নিদিওঁ। যাকে দি দিয়ক তেখেতে, এজন প্ৰকৃত অনুসূচিত জাতি মানুহক দিয়ক। অনুসূচিত জাতি যদি এজন অনা অনুসূচিত জাতি মানুহৰ হাতত যদি 10খন চাৰ্টিফিকেট থাকে তেওঁ চিডিউল কাষ্ট হৈ নাযায়। অনুসূচিত জাতিটো হৈছে জন্মসূত্ৰে হোৱা বস্তু। ইণ্টাৰ কাষ্ট মেৰেজত মই নিজে চাৰ্টিফিকেট ইছ্যু কৰিছোঁ। এটা WPT গাইডলাইন আছে যে ইণ্টাৰ কাষ্ট মেৰেজ ডাজ নট চেঞ্জ বাই দি কাষ্ট। ইণ্টাৰ কাষ্ট মেৰেজত কেতিয়াও কাষ্টটো চেঞ্জ নহয়। কিন্তু ছোৱালীজনী যিহেতু তাই বাই বাৰ্থ, তাই গোটেই নমৰালৈকে তাই সেই অনুসূচিত জাতিৰ সুবিধাটো পাব, কিন্তু তেওঁ ল'ৰা ছোৱালী বা তেওঁ হাজবেণ্ডে সেই সুবিধাটো নাপায়। এইবোৰ এটা আছে, এটা ক্ৰাইটেৰিয়াৰ মাজত আমি কামখিনি কৰোঁ। সেইকাৰণে এই গোটেই বস্তুখিনি আমি যোগাৰ কৰিছোঁ। আৰু যিটো বস্তু লিগেচিটো বিচাৰিলে তাত ওলাই যাব ন। 1951 চনত যিটো কাষ্ট চেঞ্চাছ হৈছে তাত তেওঁলোকৰ লিগেচিটো বিচাৰিলে ওলাই যাবতো। দণ্ডাধীশ পৰ্যায়ত যিটো আমি বিচাৰিছোঁ, যিটো ইনকুৱাৰী বিচাৰিছোঁ, সেইটো পূৰ্বপুৰুষৰ জন্মস্থানৰ ঠিকনাৰ পৰা বিচাৰিছোঁ, ওলাই যাব ন। তেওঁলোক সামাজিকভাৱে চিডিউল কাষ্ট হয়নে নহয়? চিডিউল কাষ্টৰ সমাজখনৰ লগত তেখেতৰ উঠা বহা, বিয়া বাৰু ইত্যাদি এই সম্পৰ্কবোৰ তেওঁলোকৰ সেই পৰিয়ালটো আছেনে নাই, এই বহু কথা আহিব। আমি এতিয়া কিছুমান কথা আমি জানিলেও আমি দলৰ স্বাৰ্থত কিছুমান কথা আমি প্ৰকাশ কৰিব নোৱাৰোঁ। এইবোৰ বহুত আমি দলীয় কিছুমান নীতি নিয়মৰ মাজত চলোঁ। সেই কথাবোৰ আমি প্ৰকাশ কৰিব। যেতিয়া প্ৰাৰ্থিত্বটোৰ যিখন তালিকা প্ৰকাশ হ'ল তেতিয়া কথাখিনিতো আমি গোটেইকেইজন আমি জন্মসূত্ৰে চিডিউল কাষ্ট। আমাৰো এটা চেণ্টিমেণ্টেল লাগিব, আমি পাওঁ নাপাওঁ। আমাৰ আটাইকেইজনৰ এটাই কথা আছিল, আৰু মই কেইবাখনো প্ৰেছ মিটত মই কৈছোঁ কিছুমান কথা। কিন্তু কথা হৈছে কি যে প্ৰকৃত এজন চিডিউল কাষ্ট মানুহে পালে আমাৰ ক'বলৈ একো নাই, XYZ যাকে দিয়ক। কিন্তু সেইকাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষে সদায় কাষ্ট ক্ষেত্ৰত মানে তেওঁলোকে কিছু কথা তেওঁলোকে চালি জাৰি চাব লাগে। আৰু মই আপোনালোকৰ মাধ্যমৰ সংবাদ মাধ্যমৰ যোগেদি মই আৰু এটা কথা অনুৰোধ জনাব বিচাৰিম আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, যে আপোনালোকে বিশেষকৈ অনাগত দিনত পঞ্চায়ত ইলেকশ্যনে হওক বা জিলা পৰিষদৰে হওক বা বিধানসভাই হওক, এই ক্ষেত্ৰত বা আপোনাৰ লোকসভাই হওক, এই ক্ষেত্ৰত আপোনালোকে যিটো চিডিউল কাষ্টৰ যিখন কাষ্ট চাৰ্টিফিকেট তেওঁলোকে প্ৰডিউচ কৰে, সেই কাষ্ট চাৰ্টিফিকেটখন অথেণ্টিক হয়নে নহয়, সেই মানুহজন অথেণ্টিক হয় নহয়, এই বিষয়টো কিন্তু আমাৰ দলবোৰে, সকলো দলৰ কথাই মই ক'ম, BJP হওক, AJP হওক, কংগ্ৰেছ হওক আৰু কিবা দল হওক, সকলোৰে এটাই দায়িত্ব আৰু কৰ্তব্য থাকিব লাগিব যে অধিকাৰটো যাতে প্ৰকৃত অনুসূচিত জাতিৰ লোকৰ মানুহে পাওক। এই ক্ষেত্ৰত তেওঁলোকে, মই ভাবোঁ যদি তেওঁলোকে চিডিউল কাষ্টৰ বিষয়ত জ্ঞান থকা এজন অভিজ্ঞ কিছুমান মানুহক লৈ যদি এখন স্কেনিং কমিটি বনাই দিয়ে, যিটো সকলো দলৰ ক্ষেত্ৰতে মই কৈছোঁ, তেওঁলোকে যে সেই গোটেই বস্তুখিনি চালি জাৰি চাই তেওঁলোকে যদি হয় এখন জেনুইন কাষ্ট চাৰ্টিফিকেট সেই ৰিকমেণ্ডটো কৰি দিলে, তেতিয়াহ'লে দলৰ গাতো চেকা নপৰিল। কিবা চেকা থাকিলেতো স্কেনিং কমিটি গাত আহিল। ঠিক তেনেকুৱা ধৰণৰ কিছুমান বস্তু মানে চিন্তাৰ কৰাৰ মানে সময়ৰ এইটো মানে মই ভাবোঁ এটা আহ্বান বুলি মই ভাবোঁ। যিহেতু মই কংগ্ৰেছত প্ৰথমে মই জইন কৰি অনুসূচিত
প্ৰথম মই যুৱ কংগ্ৰেছৰ অল আছামৰ চিডিউল কাষ্টৰ মই চেয়াৰমেন আছোঁ। তাৰপিছত মই আকৌ নেক্সট কমিটিত অসম প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছৰ কমিটিত মই ৰাজ্যিক কোষাধ্যক্ষ আছোঁ। তাৰপিছত মই জিলা কংগ্ৰেছৰ ছিনিয়ৰ উপসভাপতি আছোঁ। তাৰপিছত মই আৰু বিভিন্ন পদবীত মোক দায়িত্ব দিছিলে দলে, বহুত আছে, সেইখন মোৰ বায়'ডাটা চালে হয়তো আপোনালোকে বুজি পাব। মোৰ কংগ্ৰেছত মোৰ বহুত অৱদান আছে। মোৰ জীৱন যৌৱন গৈছে বুলি ক'লেও ভুল নহ'ব কংগ্ৰেছত। ডেফিনেটলি আমাৰ সকলোৰে আমি কনচাৰ্ণ, আমি কালি এটা আলোচনাত মিলিত হৈছোঁ। আজি বিশেষ কাৰণত তেওঁলোক আহিব পৰা নাই।